প্ৰথম কথাটো হ'ল যে অসমীয়া থলগিৰি খিলঞ্জীয়া মানুহৰ সংকট নামি আহিছে এই কথাটো স্পষ্ট। সেইকাৰণে যোৱা কালি অসমীয়া মুৰ্দাবাদ দিবলৈ সাহস কৰিছে। ক'ত সাহস পালে, কেনেকৈ সাহস পালে? চৰকাৰ এখন থকাৰ পাছত আৰু আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু এগৰাকী মানুহক গুৱাহাটী মহানগৰত দিনতে বগৰাই আক্ৰমণ কৰা হৈছে, অত্যাচাৰ মাৰপিট কৰা হৈছে। সাংবাদিকসকলক, এগৰাকী সাংবাদিকক যিসকল সাংবাদিকে সত্য অনুসন্ধান কৰিবলৈ যাওঁতে, বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে তাত কোনো নাচায় তেওঁ কোন ধৰ্ম, কোন জাতি জনগোষ্ঠী, অপৰাধটো চায়, কি ঘটনা চলি আছে সেইটো চায়। তেনেকুৱা এগৰাকী মানুহক যে আক্ৰমণ কৰাৰ যিটো পৰিৱেশ গঢ় লৈ উঠিছে, আৰু অসমৰ মানুহক, অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক আক্ৰমণৰ ঘটনা এইটো প্ৰথম নহয়। অসমীয়া মুৰ্দাবাদ দিয়া ঘটনা এইটো প্ৰথম নহয়। এই বাৰে বাৰে ঘটি থকা ঘটনাটো কি কাৰণে হৈছে, কাৰ কাৰণে হৈছে, আৰু অসমৰ মানুহক, আমাৰ খিলঞ্জীয়া মানুহক আজিলৈকে নিৰাপত্তা কিয় দিব পৰা নাই, এই প্ৰশ্ন কৰিব খুজিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে অসমৰ ভূমিপুত্ৰ থলুৱা খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ, প্ৰাপ্য অধিকাৰ নিজৰ মাটিত পাব লাগিব। এইটো শ্লোগান হ'ব নোৱাৰে। জাতি মাটি ভেটি ৰক্ষা কৰাটো কেৱল মাত্ৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ডাঙৰ ডাঙৰ ভাষণ হ'ব নোৱাৰে। প্ৰকৃত অধিকাৰ আমি পাব লাগিব। অসমৰ মাটিত আমি আমাৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো মৌলিক দায়িত্ব। কাৰণ আমি অনাদি অনন্ত কালৰ পৰা এইখন অসমত আছোঁ। এয়া মাটি ভেটি আমাৰ, এইখন মাটি ভেটিত আমি আমাৰ নিজৰ জীৱন জীৱিকা আমি বৰ্তাই আছোঁ। আমি কাকো কেতিয়াও অন্যায় আৰু অনিষ্ট কৰিবলৈ যোৱা নাই। গতিকে আমি আমাৰ অধিকাৰ পাব লাগিব আৰু আমি আমাৰ নিৰাপত্তাটো সুনিশ্চিত কৰাৰ চৰকাৰৰ দায়িত্ব আছে। গতিকে আমি আহ্বান জনাইছোঁ আৰু জনগণকো আহ্বান জনাইছোঁ, সজাগ সচেতন হৈ থাকিব লাগিব। এনেকুৱা ধৰণৰ যিবোৰ আমাৰ ওপৰত আক্ৰমণ চলি আছে, যিবোৰ সমাজৰ বিৰোধী কাম কাজ চলি আছে, এইবোৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, এইবোৰক নিশেষ কৰিবৰ কাৰণে, পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ জনগণেও ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। এইটো আমাৰ এটা সামূহিক এটা দায়িত্ব, জাতীয় দায়িত্ব বুলি আমি অনুভৱ কৰোঁ। প্ৰথম কথাটো হ'ল যে অসমীয়া থলগিৰি খিলঞ্জীয়া মানুহৰ সংকট নামি আহিছে এই কথাটো স্পষ্ট। সেইকাৰণে যোৱা কালি অসমীয়া মুৰ্দাবাদ দিবলৈ সাহস কৰিছে। ক'ত সাহস পালে, কেনেকৈ সাহস পালে? চৰকাৰ এখন থকাৰ পাছত আৰু আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু এগৰাকী মানুহক গুৱাহাটী মহানগৰত দিনতে বগৰাই আক্ৰমণ কৰা হৈছে, অত্যাচাৰ মাৰপিট কৰা হৈছে। সাংবাদিকসকলক, এগৰাকী সাংবাদিকক যিসকল সাংবাদিকে সত্য অনুসন্ধান কৰিবলৈ যাওঁতে, বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে তাত কোনো নাচায় তেওঁ কোন ধৰ্ম, কোন জাতি জনগোষ্ঠী, অপৰাধটো চায়, কি ঘটনা চলি আছে সেইটো চায়। তেনেকুৱা এগৰাকী মানুহক যে আক্ৰমণ কৰাৰ যিটো পৰিৱেশ গঢ় লৈ উঠিছে, আৰু অসমৰ মানুহক, অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক আক্ৰমণৰ ঘটনা এইটো প্ৰথম নহয়। অসমীয়া মুৰ্দাবাদ দিয়া ঘটনা এইটো প্ৰথম নহয়। এই বাৰে বাৰে ঘটি থকা ঘটনাটো কি কাৰণে হৈছে, কাৰ কাৰণে হৈছে, আৰু অসমৰ মানুহক, আমাৰ খিলঞ্জীয়া মানুহক আজিলৈকে নিৰাপত্তা কিয় দিব পৰা নাই, এই প্ৰশ্ন কৰিব খুজিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে অসমৰ ভূমিপুত্ৰ থলুৱা খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ, প্ৰাপ্য অধিকাৰ নিজৰ মাটিত পাব লাগিব। এইটো শ্লোগান হ'ব নোৱাৰে। জাতি মাটি ভেটি ৰক্ষা কৰাটো কেৱল মাত্ৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ডাঙৰ ডাঙৰ ভাষণ হ'ব নোৱাৰে। প্ৰকৃত অধিকাৰ আমি পাব লাগিব। অসমৰ মাটিত আমি আমাৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো মৌলিক দায়িত্ব। কাৰণ আমি অনাদি অনন্ত কালৰ পৰা এইখন অসমত আছোঁ। এয়া মাটি ভেটি আমাৰ, এইখন মাটি ভেটিত আমি আমাৰ নিজৰ জীৱন জীৱিকা আমি বৰ্তাই আছোঁ। আমি কাকো কেতিয়াও অন্যায় আৰু অনিষ্ট কৰিবলৈ যোৱা নাই। গতিকে আমি আমাৰ অধিকাৰ পাব লাগিব আৰু আমি আমাৰ নিৰাপত্তাটো সুনিশ্চিত কৰাৰ চৰকাৰৰ দায়িত্ব আছে। গতিকে আমি আহ্বান জনাইছোঁ আৰু জনগণকো আহ্বান জনাইছোঁ, সজাগ সচেতন হৈ থাকিব লাগিব। এনেকুৱা ধৰণৰ যিবোৰ আমাৰ ওপৰত আক্ৰমণ চলি আছে, যিবোৰ সমাজৰ বিৰোধী কাম কাজ চলি আছে, এইবোৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, এইবোৰক নিশেষ কৰিবৰ কাৰণে, পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ জনগণেও ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। এইটো আমাৰ এটা সামূহিক এটা দায়িত্ব, জাতীয় দায়িত্ব বুলি আমি অনুভৱ কৰোঁ।